So hello guys, welcome back to my channel. আজি আকৌ এটা নতুন ভিডিঅ' তোমালোকক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিব গৈছো সমান্তৰাল প্ৰগতিৰ ৰৈজ কোৱেশ্চন মানে আজি আমি 5.2 এক্সাৰসাইজটো ষ্টাৰ্ট কৰিম আৰু 5.2 ত আমাৰ কিছুমান কোৱেশ্চন আছে সো এই কোৱেশ্চনবোৰ আমি সলভ কৰিম আজি আৰু তোমালোকক আগৰ ভিডিঅ'টোত মই কৈছিলো যে সমান্তৰাল প্ৰগতি এটা কেনেকুৱা বস্তু কি বস্তু গোটেইখিনি ডিটেইলছ দিয়া আছে যিসকলে চোৱা নাই ভিডিঅ'টো ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ কিনে চাই লবা আৰু সমান্তৰাল প্ৰগতি এটাত কি বস্তু থাকে গোটেইখিনি মই একেবাৰে ডিটেইলছত কৈছো ঠিক আছে তো তথাপিও আজি এবাৰ মই আকৌ এবাৰ ৰিভিজন কৰি দিছো ঠিক আছে ধৰিলো আমাৰ এটা সমান্তৰাল প্ৰগতি আছে 2 4 6 8 ... মানে কিমান আছে আমি নাজানো এতিয়া চোৱা সমান্তৰাল প্ৰগতি এটাত মই কি কৈছিলো যে প্ৰথমত আমাৰ সমান্তৰাল প্ৰগতি এটা কি থাকে পদ থাকে ঠিক আছে পদ আমি পদ বুলি কওঁ ঠিক আছে আমাৰ যিখন সংখ্যাৰ তালিকা হ'ব যেটো সংখ্যাৰ লাইন হ'ব সংখ্যাৰ লাইনটোত কি থাকিব আমাৰ গোটেইবোৰক একোটা পদ বুলি কম ঠিক আছে এটো এটা পদ এটো এটা পদ এটো এটা পদ এটো এটা পদ কিন্তু পদবোৰৰ একোটা নাম আছে নিৰ্দিষ্ট নাম যোনে এক নম্বৰত আছে তাক কি কম প্ৰথম পদক a1 অৰ a বুলি কোৱা হয় ঠিক আছে a1 বুলি ক'ব পাৰি a বুলি ক'ব পাৰি দ্বিতীয়ত যেটো আছে কি বুলি কম a2 যদি 20 নম্বৰ প্লেসটোত আছে যদি ধৰিলো তোমাৰ এটো 3 নম্বৰত আছে a3 যদি এনেকে 20 নম্বৰ প্লেসটোত আছে তো কি কম a20 ঠিক আছে সো এতিয়া চোৱা এখিনি আছিল কথা সো আমি পদ বুলি কওঁ তাৰ পাছত প্ৰথম পদক a বুলি কওঁ দ্বিতীয় পদক a2 তৃতীয় পদক a3 আৰু 20 নম্বৰ 30 নম্বৰ যি পদ নহওক আমি তাক কি বুলি কম a2 তলত লগাই দিলে হ'ল কি বুজাব সেই প্লেসটোত বুজাব ঠিক আছে মানে 8 নম্বৰ ধৰিলো 8 নম্বৰ প্লেসত বুজাব লাগে যে 8 নম্বৰ পদটো কেনেকৈ বুজাম a8 মানে আমি কি বুজাইছো a8 ইকুৱেলটো যদি 17 দি থৈ দিয়ে তাৰ মানে কি বুজিম আমি কি বুজি পাম যে সমান্তৰাল প্ৰগতিটোৰ 8 নম্বৰ পদটো 17 ঠিক আছে এটা সমান্তৰাল প্ৰগতিৰ 8 নম্বৰ পদটো যাই 1 2 3 4 এনেকৈ গৈ 8 নম্বৰ যেতিয়া পাম সেই পদটো কি আছে 17 আছে ঠিক আছে এইখিনি আছিল তো আৰু এটা কথা কৈ থৈ দিও ধৰিলো এইটো সমান্তৰাল প্ৰগতি লৈছো মই 2 4 6 8 ... ঠিক আছে ইয়াত এইখিনিটো হৈ গল এতিয়া চোৱা আমাক কৈছে যে এই সমান্তৰাল প্ৰগতিটোত 20 টা পদ আছে এনেকৈ গৈ ইয়াত 20 টা পদ আছে ইয়াত 20 টা পদ আছে ঠিক আছে 20 টা পদ আছে ঠিক আছে ইয়াত যদি 20 টা পদ আছে তো তোমালোকে যদি ইয়াৰ পৰা আমাক কি বস্তু দিয়া আছে সমান্তৰাল প্ৰগতিটো যদি উলিয়াব দে কেনেকৈ উলিয়াব প্ৰথম কি দিয়া আছে প্ৰথম পদ a = 2 দিয়া আছে ঠিক আছে মই কেনেকৈ উলিয়াব লাগে কোৱেশ্চন এটা কেনেকৈ কৰিব লাগে গোটেইখিনি মই কৈ যাম তো জাস্ট এতিয়া বুজি লোৱা গোটেইখিনি বস্তু আমি কেনেকৈ উলিয়াব পাৰিম a = 2 দিয়া আছে d = কিমান হ'ব চোৱা d ৰ মানটো কেনেকৈ উলিয়াম নেক্সটৰ পৰা ফাৰ্ষ্টটো বিয়োগ কৰি দিম তো 4 - 2 কিমান হ'ব 4 2 গলা 2 ঠিক আছে ওকে a d পালো তাৰ পাছত n মানে কি বুজাইছিল পদৰ সংখ্যা কেইটা পদ আছে 20 টা পদৰ সংখ্যা কেইটা 20 টা পদৰ সংখ্যা কেইটা 20 টা তো n = কি হৈ যাব আমাৰ 20 হৈ যাব ঠিক আছে n = 20 হৈ গল এতিয়া তোমাক এই কোৱেশ্চনটো উলিয়াব দিছে a n ৰ মান উলিওৱা ঠিক আছে a n ৰ মান উলিয়াব পাৰিবানে এটা a n ৰ মান উলিয়াব দিছে মানে কি উলিয়াব দিছে তোমাক কৈছে 20 নম্বৰ পদটো কি হ'ব উলিওৱা n মানে 20 টা পদ আছে তো শেষত যেটো আমাৰ 20 তম পদ আছে আমাক যেটো 20 তম পদ আছে এই সমান্তৰাল প্ৰগতিটোৰ 4টা আমাক দিয়া আছে 20 তম পদটো কি হ'ব তুমি উলিয়াই দেখুৱা কেনেকৈ উলিয়াবা a n = মই এটা ফৰ্মুলা কৈছিলো a + n - 1 হোল ইনটু d তো ইয়াত যদি তুমি প্লেস কৰি দিয়া মানখিনি a = 2 + n ৰ মান 20 - 1 হোল ইনটু d ৰ মান 2 এখিনি যদি ক্যালকুলেশন কৰা তোমাৰ आंसर তোমাৰ হাতত ঠিক আছে এনেকুৱা কোৱেশ্চন এতিয়া আমি কৰিম সো আমি আজি প্ৰথম 5.2 এক্সাৰসাইজটো কৰিবলৈ লৈছো তো ফাৰ্স্ট কোৱেশ্চনটো ওপৰত চাই লোৱা ওপৰত মই দেখুৱাই দিছো 5.2 ৰ কোৱেশ্চনটো তোমালোকে চাই লোৱা আৰু মই বুকখন তলত লৈ লৈছো ঠিক আছে এক্সাৰসাইজ 5.2 আমাৰ কোৱেশ্চন নম্বৰ 1 ত কি আছে 1 ত তোমাৰ তালিকাখন দিয়া আছে আৰু 1 ৰ 1 নম্বৰ কোৱেশ্চনটো মই লৈছো ঠিক আছে গোটেইকেইটা কৰি নিদিও তোমালোকৰ হোমৱৰ্ক থাকিব ঠিক আছে তো সোৱা আমাক গিভেন কি দিয়া আছে আমাক যিখিনি ডাটা প্ৰথম কোৱেশ্চন এটা মেথছৰ কেনেকৈ কৰিবা চাবা প্ৰথম যিখিনি দিয়া আছে সেইখিনি তুমি হাতত লৈ লবা কি দিয়া আছে এটো দিয়া আছে গোটেইখিনি লিখি লোৱা ঠিক আছে এজ ইট ইজ লিখি লৈ তুমি প্ৰশ্নটো ভালদৰে পঢ়া কি উলিয়াব দিছে তাৰে পাছত তুমি ব্ৰেইন খটুৱা ঠিক আছে প্ৰথম এই দুটা কাম কৰিবা আগে ডাটাখিনি লিখি লবা কি দিয়া আছে ভালদৰে চাই লবা নেক্সট তোমাক কি উলিয়াব দিছে হেতু ভালকৈ বুজি লবা দেন তুমি অংকটো ইজিলি কৰিব পাৰিবা এটা সব গিভেন আমাক কি দিয়া আছে a ঠিক আছে তো ফাৰ্স্ট লাইনটো তোমালোকে ওপৰত চাই লোৱা a = 7 দিয়া আছে d = 3 দিয়া আছে n = 8 দিয়া আছে a n ৰ মানটো উলিয়াব দিছে যত ড্যাশ দিয়া আছে তাত উলিয়াব দিছে ঠিক আছে তো প্ৰথম কোৱেশ্চনটোত a = দিয়া আছে আমাক 7 ঠিক আছে a = 7 d = কিমান দিয়া আছে 3 নেকি 3 ঠিক আছে আৰু তোমালোকৰ n = দিয়া আছে 8 আৰু a n = উলিয়াব দিছে উলিয়াব দিছে মানে তোমাক কোৱেশ্চনটোত এইখিনিটো দিয়া আছে এতিয়া তুমিটো জাস্ট ফৰ্মুলাটো বহাই কিনে কৰিব পাৰিবা a n = a + n - 1 হোল ইনটু d ঠিক আছে কিন্তু আমাক কোৱেশ্চনটো আগে বুজি চাব লাগিব কিয় বুজিব লাগিব এইটো কোৱেশ্চন কিয় বুজিব লাগিব কাৰণ এইটো কোৱেশ্চনে আমাৰ গোটেই গণিতখন নহয় ঠিক আছে আমাৰ গণিতত যেতিয়া আমি আগুৱাই গৈ থাকিম তেতিয়া তোমালোকে আৰু অলপ হাই লেভেলৰ কোৱেশ্চন পাই যায় থাকিবা ঠিক আছে এতিয়াতো বেসিক চলি আছে ইয়াৰ পিছত তোমালোকে আৰু অকমান বেলেগ লেভেলৰ কোৱেশ্চন দিব অকমান ঘুৰাই পকাই দিব ঠিক আছে তো a = 7 d = 3 d মানে কি আছিল সাধাৰণ অন্তর ঠিক আছে ডিফারেন্স টু n = পদৰ সংখ্যা 8টা পদ আছে এতিয়া a n উলিয়াব দিছে মানে কি n ৰ মান কিমান 8 যদি n ৰ মান 8 মানে কি উলিয়াব দিছে তোমাক a n মানে 8 নম্বৰ টৰ্ম পদটো কি হ'ব উলিয়াব দিছে তো therefore
therefore so কি হ'ব therefore an উলিয়াব দিছে an মানে n ৰ মান কিমান দি আছে a8 a plus n minus 1 whole into d ঠিক আছে a ৰ মান কিমান আছে a ৰ মান আছে 7 plus n ৰ মান কিমান আছে 8 minus 1 ঠিক আছে 8 minus 1 whole into d ৰ মান কিমান আছে 3 আছে পাতি দিয়া is equal to 7 plus 8 ৰ গলে কিমান 7 হ'ব 7 পূৰণ 3 is equal to 7 plus 7 3 গুণে 21 আৰু 21 7 কিমান হ'ব তোমাৰ 28 ঠিক আছে এইটো আছিল তোমালোকৰ ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ ঠিক আছে এতিয়া আমাৰ আহা নেক্সট কোৱেশ্চনটোলৈ যদি এই কোৱেশ্চনটোত কিবা ডাউট আছে দেন কমেন্ট কৰিবা মই নেক্সট ভিডিওত আকৌ এবাৰ ক্লিয়াৰ কৰিব ট্ৰাই কৰিম ঠিক আছে তো নেক্সট কোৱেশ্চনটো লৈছো আমাৰ 2 নম্বৰ কোৱেশ্চনটো 5.2 ৰ 1 নম্বৰ 2 নম্বৰ কোৱেশ্চনটোত কি দিছে a = -18 দিয়া আছে d ৰ মানটো উলিয়াব দিছে n = 10 দিয়া আছে মানে পদৰ সংখ্যা 10 দিয়া আছে আৰু a n = 0 দিয়া আছে এতিয়া আমাক উলিয়াব কি দিছে d ৰ মান এতিয়া d ৰ মান উলিয়াবৰ কাৰণে কি আছিল ফৰ্মুলা এটাই কিন্তু ফৰ্মুলা এটাই শিকাইছো মই a n = a plus n minus 1 whole into d ঠিক আছে তো যেহেতু বেলেগ ফৰ্মুলা মই আকৌ শিকোৱা নাই দেন এইটো ইউজ কৰিব লাগিব তো এতিয়া কেনেকৈ ইউজ কৰিম সো a n নাও কি দিয়া আছে a n = আমি ফৰ্মুলাটো লিখি লৈছো n minus 1 whole into d ঠিক আছে ঠিক আছে আমি ফৰ্মুলাটো লিখি ললো a n ৰ মান কিমান দিয়া আছে 0 দিয়া আছে 0 a ৰ মান কিমান দিয়া আছে -18 প্লাস n ৰ মান কিমান দিয়া আছে 10 - 1 ইনটু d ৰ মান নাই ঠিক আছে তো এটো এই বস্তুটো গতেখিনি উলুটাই দিম আমি ঠিক আছে -18 প্লাস কি হ'ব 10 - 1 10 - 1 টো কি হ'ব 9d ঠিক আছে = 0 ঠিক আছে 10 - 1 9 into d ঠিক আছে ওকে ইয়াৰ নেক্সট খিনি কি হ'ব সো ইমপ্লাইজ 18 টো ইবাগে মাইনাস আছে তো সমান চিনৰ যদি হিটু সাইড লৈ যাও কি হ'ব প্লাস হৈ যাব সো ইমপ্লাইজ 9d = কি হ'ব 18 হ'ব ঠিক আছে ইমপ্লাইজ d = যদি লিখো 18 এই 9 টো ইয়াৰ d লগত কি হৈছে মাল্টিপ্লাই হৈছে হিটু সাইড যদি লৈ যাও আমি কি হ'ব ডিভাইড হৈ যাব তো 9 তো ইমপ্লাইজ d = কি মান হৈ যাব 9 এৰে 18 ক কিবা যাব 9 2 * 18 ঠিক আছে 2 তো therefore d = 2 হ'ব ঠিক আছে এটো কোৱেশ্চন আছিল তো নেক্সট কোৱেশ্চন 3 নম্বৰটো চোৱা 3 নম্বৰটো চোৱা কি দি আছে a = 9 d = -3 n = 18 আৰু a n = -5 এতিয়া therefore ফৰ্মুলা এটাই a n = a plus n minus 1 whole into d ঠিক আছে তো a n ৰ ভ্যালু কিমান দিয়া আছে -5 বহাই দিয়া a = 9 plus n ৰ মান কিমান আছে 18 - 1 whole into d ৰ মান -3 ঠিক আছে তো এই 5 টো এটো উলুটাই দিয়া তেতিয়া অকমান ইজি হ'ব ঠিক আছে ক্যালকুলেশনত বহুত বেছি মিস্টেক হয় a plus 18 ৰ পৰা 1 গলে কিমান হ'ব 17 into -3 = তোমাৰ -5 ঠিক আছে এটো উলুটাই দিছো এটো বস্তু ইবাগে লৈ আইছো এটো ইবাগে লৈ গৈছো ঠিক আছে আৰু এটো তোমাৰ মাইনাস টো কৰি দিছো লগতে তো এটো ইবাগে ৰাখি লোৱা বাকিখিনি হেতু সাইড পঠাই দিয়া ঠিক আছে তো a = কিমান হ'ব ঠিক আছে এটো 1 মিনিট হা এটো মাল্টিপ্লাই তো কৰি লও প্লাস মাইনাসে মাইনাস আৰু 17 into 3 = 51 ঠিক আছে = -5 আৰু ইয়াৰ পিছৰ লাইনটো কি হৈ যাব চাই লোৱা ইমপ্লাইজ a টো যদি ইবাগে ৰাখি ল আমি তো 51 টো হিটু সাইড লৈ যাব লাগিব তো ইবাগে কি আছে -5 আৰু +51 ঠিক আছে ওকে তো a = কিমান হ'ব 51 ৰ পৰা যদি 5 যায় কিমান থাকিব 46 থাকিব ঠিক আছে তো এটো আছিল আমাৰ आंसर এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চনটো তো এটো চাই লোৱা গিভেন দিয়া আছে a = -18.9 d = 2.5 n ৰ মান নাই a n = 3.6 দিয়া আছে এটা কি হ'ব a n ৰ ফৰ্মুলাটো ডাইৰেক্ট লিখিছো এটো লিখি আছো তেতিয়াৰ পৰা তো ইয়াত কি হ'ব a n ৰ মান হ'ব 3.6 = a ৰ মান কিমান হ'ব সোৱা -18.9 প্লাস n ৰ মান কিমান আছে n ৰ মান নাই তো এটো এনেকৈ ৰাখি দিয়া আৰু d ৰ মানটো কি হ'ব 2.5 as it is ঠিক আছে ওকে এতিয়া কি কৰিম এটো আগৰ দৰে এইখিনি এটো সাইড লৈ যাম হেতু ইবাগে লৈ যাম তো কি হ'ব -18.9 তাৰ মানে এটো কিয় কৰিছো যে অকমান ইজি হ'ব তোমালোকৰ নহলে ক্যালকুলেশনত বহুত বেছি মিস্টেক হয় এইবোৰ অংকত ক্যালকুলেশনবোৰ বহুত ইম্পৰ্টেন্ট অনলি ক্যালকুলেশনে আছে ইয়াত ভ্যালু কেটা দিয়া আছে ক্যালকুলেশনখিনি যদি মিস্টেক হৈ যায় তো ইয়াত তো কৰিব লগা একোই নাই ন ঠিক আছে তো ইয়াৰ নেক্সট পাৰ্টটো মই ইয়াতে কৰি দিছো কিমান হ'ব সোৱা 18.9 টো ইকুৱেল চিনৰ ইটো সাইড লৈ যাম তো কি হ'ব তোমাৰ n - 1 whole into কি থাকিব 2.5 আৰু ইটো সাইডে তোমালোকৰ হ'ব 3.6 এটো ইয়াত মাইনাস আছে তো ইবাগে আহিলে প্লাস হ'ব 18.6 ওকে তো 18.9 সৰি এটো 18.9 হ'ব ইমপ্লাইজ n - 1 ঠিক আছে এটো 2.5 টো ইয়াৰ লগত মাল্টিপ্লাই হৈছে ইটো সাইড যদি লৈ আহো কি হ'ব ডিভাইড হৈ যাব 2.5 ডিভাইড আৰু এটো যদি প্লাস কৰো মই আগতে কৈছিলো পইণ্টৰ প্লাস মাইনাসত একো গণ্ডগোল নাই পইণ্টৰ তলে তলে পইণ্ট পাতিবা পইণ্টৰ তলে তলে পইণ্ট পাতিবা 18.9 ঠিক আছে তো এটো প্লাস কৰিলে কি হ'ব 9 6 15 ৰ 5 হাতে গল 1 8 3 10 8 3 11 11 কে 12 ৰ 2 হাতে গল 1 1 2 = 22.5 ঠিক আছে ইয়ালৈ এইখিনি আমাৰ ঠিকে আছে তো এটো সোৱা এতিয়া আমাৰ কি কৰিম এইখিনি n - 1 = ইয়াত সোৱা ইয়াত যেতিয়া পইণ্টবোৰ মই
পিছত এটো ডিটেইলছত কম এতিয়া জাস্ট বুজি লোৱা যে এনেকুৱা যদি ডিভাইডত দেখা পোৱা এনেকুৱা যদি ডিভাইড টাইপত দেখা পোৱা আৰু পইণ্টবোৰ সমান সমান সংখ্যাৰ ঘৰৰ আগত থাকে মানে এইটো কোৱা নাই মই যে 5 5 আছে কাৰণে মানে চোৱা ইয়াতো দশমিকটো আমাৰ যেটো দশমিক আছে ইয়াতো 11 আগত আছে ইয়াতো 11 আগত আছে মই সেম সংখ্যা কোৱা নাই দে মানে যদি দশমিকটো দুটা স্থানতে ইয়াতো 11 আগত আছে ইয়াতো 11 আগত আছে বা ইয়াতো 2 ঘৰ আগত আছে ইয়াতো 2 ঘৰ আগত আছে দেন কি হয় দশমিকটো উঠি যায় কেনেকৈ উঠি যায় কিয় উঠি যায় পিছত কম মই ঠিক আছে এতিয়া জাস্ট উঠাই দিবা ঠিক আছে তো 25 পিছত মই মানে তোমালোকৰ ডেসিমেলৰ এটা এক্সট্ৰা ক্লাস লম গোটেইখিনি ডিটেইলছ তাত দিম তো ইয়াত পইণ্টত মানে বহুতে মিস্টেক কৰে ঠিক আছে মই দেখিছো সো এইখিনি এটা সো n এটো ঠিক আছে পইণ্টটো উঠি গল n - 1 = এতিয়া এইটোৰে এইটো কেইবাৰ মানে আমাৰ ডিভাইড গলে কিমান হ'ব এতিয়া সো এটো যদি 5 এৰে কাটি দিও 5 5 * 25 আৰু 5 এৰে 5 4 * 20 2 roll 5 5 5 * 25 আৰু 5 এৰে 45 ক 5 9 * 45 ঠিক আছে ইমপ্লাইজ n = কিমান হ'ব 9 মাইনাস এটো এবাগে আনিলে প্লাস হৈ যাব ইমপ্লাইজ n = 10 হৈ যাব ঠিক আছে মই অকমান স্লো কিয় পঢ়াইছো জাস্ট তোমালোকে যেতিয়া বুজি পোৱা ঠিক আছে পিছত মই স্পিড অকমান দি দিম সো ঠিক আছে এটো 4 নম্বৰ কোৱেশ্চন নেক্সট লাষ্ট 5 নম্বৰ কোৱেশ্চনটো চোৱা তো ইয়াতে চোৱা এৰ মান দিয়া আছে d = দিয়া আছে n = দিয়া আছে an ৰ মানটো উলিয়াব দিছে ঠিক আছে তো জাস্ট মই এটো অকমান দেখুৱাই দিছো an = a + n - 1 হোল ইনটু d ঠিক আছে implies an = কি হ'ব a এর মান কিমান আছে 3.5 প্লাস n এর মান 105 minus 1 আৰু তোমাৰ d এর মান কিমান আছে 0 ঠিক আছে এটো একদম ইজি হয় 3.5 হ'ব এই आंसर কিয় आंसर 3.5 হ'ব চাই লোৱা তো 0 ৰ লগত যদি যিকোনো সংখ্যাই মাল্টিপ্লাই কৰো আমাৰটো 0 এ ওলাই ন তো যদি 0 হয় এই পাৰ্টটো নোহোৱা হৈ যাব তো এই পাৰ্টটো নোহোৱা হলে কি থাকিব আমাৰ 3.5 তো आंसर কি হ'ব 3.5 ঠিক আছে তোমালোকৰ 1 নম্বৰৰ কোৱেশ্চন কেটা গোটে কেটা হে গল ঠিক আছে তো এতিয়া মই 2 নম্বৰৰ কোৱেশ্চন লৈছো ঠিক আছে সো 2 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰটো লৈছো আমাক কি কৈছে 1 নম্বৰ কোৱেশ্চনটোত যে শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে আৰু এটো এমসিকিউ কৰি দিছে ঠিক আছে তো এই দুটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এমসিকিউৰ বাবে ঠিক আছে আৰু এটা কথা কৈ থও এই দুটা কোৱেশ্চন এটো নহয় যে অনলি এমসিকিউতে আহিব পাৰে ঠিক আছে এই দুটা কোৱেশ্চন সলভ কৰিব দিব পাৰে ঠিক আছে এটা এমসিকিউ কৰি থলে কিছু মানে এই দুটা মানে মুখস্থ কৰি থৈ দিয়ে কিন্তু আমাৰ মুখস্থ কৰিব তো দৰকাৰ নাই তো ঠিক আছে কিছু মানে ম্যাথছৰ এমসিকিউ মুখস্থ কৰা দেখা যায় ঠিক আছে এইবোৰ মুখস্থ নহয় ঠিক আছে এইবোৰ বুজি পাই কৰিব লাগে যদি এটো 2 মাৰ্কছৰ কোৱেশ্চন দি দিয়ে তেতিয়া কি কৰিবা দেন এতিয়া আমি কোৱেশ্চনটো সলভ কৰিম কেনেকৈ সলভ কৰিম যে আমাক দিয়া আছে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা ঠিক আছে আৰু কৈছে সমান্তৰ প্ৰগতিটো 10 4 7 এই সমান্তৰ প্ৰগতিটোৰ 30তম পদটো হ'ব মানে এই সমান্তৰ প্ৰগতিটোৰ আমাক 30তম পদটো উলিয়াব দিছে 30তম পদ 30তম পদ মই লিখি লৈছো কিয় মানে নহলে বাৰে বাৰে চাই থাকিব লাগিব ঠিক আছে তো চোৱা এইটো এটা সমান্তৰ প্ৰগতি আমাক কৈছে 30তম পদ মানে কি 30তম পদ আমাক পদৰ সংখ্যাৰ কথা কৈছে নেকি ইয়াত কেইটা পদ আছে কৈছে নেকি 30তম পদটোৰ কথা কৈছে কেইটা আছে আমাক কোৱা না ধৰিলো 1 2 3 4 5 এনেকুৱা এই ইমান মানে 30তম পদটো আছে ঠিক আছে হেইটো পদ উলিয়াব দিছে কিন্তু আমাক কৈছে নেকি ইমানটা পদ আছে নাই কিমান আছে আমি নাজানো 30ৰ পাছতো চাগে আৰু আছে আমাক হেইব একো কোৱা নাই যিখিনি ডাটা দিয়া আছে সেইখিনি লিখিব ট্ৰাই কৰিবা সো গিভেন কি দিছে a = আমাৰ 10 দিছে d = কিমান দিছে দিয়া আছে আমাক এখিনি কেৱল নিজে বিচাৰি উলিয়াব লাগিব কি দিয়া আছে প্ৰথম পদ দ্বিতীয় পদ দিয়া আছে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিয়ে দিৰ মান ওলাই যাব 7 - 10 কিমান হ'ব -3 এখিনি আন্ডাৰষ্টেণ্ডিং বেজ হয় চোৱা এইটো দিয়া আছে আমাক এই সমান্তৰ প্ৰগতিটোৰ কেইটামান দিয়া আছে মানে কিবা কিবি ডাটা দিয়াই আছে অলৰেডি এৰ মান দিয়া আছে দিৰ মানটো দিয়া আছে তো আমাক কি লাগে 30তম পদ মানে কেইতম পদ 30তম পদ a30 টো আমাক উলিয়াব দিছে ঠিক আছে a30 টো আমাক উলিয়াব দিছে তাৰে পাছত তোমাক কি কৈছে 30তম পদটো হ'ব ঠিক আছে আমাক এইখিনি উলিয়াব দিছে a d দিয়া আছে আৰু আমাক কি উলিয়াব দিছে a30 টো উলিয়াব দিছে তো এতিয়া কি কৰিবা ডাইৰেক্ট তোমাৰ এটাই ফৰ্মুলা আছে ঠিক আছে a30 = a প্লাস মই আকৌ এটা কথা কৈছিলো ফাৰ্স্ট ক্লাছটোতে যে আমাৰ ইয়াত যেটো থাকে তাৰে একটো কমাই দিব লাগে 29 d কৰি দিয়া এইটো শর্ট ফর্মুলা মানে শর্ট মানে কি চোৱা a + n - 1 n - 1 n মানে কিমান আছে 30 30 - 1 = সেই লাইনটো এটা লাইন আমি মানে কি কৰিছো স্কিপ কৰিছো ঠিক আছে এইটো যদি ইয়াত জি থাকে তাৰে এক কমাই দিবা ডিটো লগাই দিবা হেইটোই কথা মনত ৰাখিলে একদম ইজি হৈ যাব এটা লাইন স্কিপ কৰিলে আমাৰ বহুত কমি যায় ঠিক আছে a + n মান কিমান আছে 10 ঠিক আছে এৰ মানটো আছে আমাৰ 10 প্লাস কি হ'ব 10 + 29 * ডিৰ মান কিমান আছে ডিৰ মান আছে -3 তো এইটো লগাই দিয়া 10 প্লাস নহয় সৰি প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 29 * 3 যা কিমান হ'ব 9 * 3 27 ৰ 7 2 2 গুচি গল আৰু 3 2 যা 6 6 + 2 8 ঠিক আছে এটো হ'ব আমাৰ আৰু 87 ৰ পৰা যদি 10 মাইনাস হৈ যায় কিমান হ'ব 77 হ'ব আৰু 77 টো কি হ'ব 77 টো আমাৰ কি হ'ব যেটো ডাঙৰ সংখ্যাৰ আগত -10 আছে তো
7 to মাইনাস হৈ যাব ঠিক আছে ইকুয়াল টু মাইনাস 77 তো আমাৰ therefore 30তম পদটো কি হ'ব মাইনাস 77 আমাৰ এটো হ'ব आंसर ঠিক আছে এটা আমাৰ 2 নম্বৰ MCQ টো কি দিয়া আছে চোৱা সো তোমালোকৰ 2 নম্বৰৰ 2 কোৱেশ্চনটোত কি দিয়া আছে যে -3 -1/2 2 ... কিবা আছে পিছফালে আমি নাজানো আৰু কি কৈছে আমাক 11তম পদটো কি হ'ব হদিছে MCQ ত অপচন দিয়া আছে ঠিক আছে তো প্ৰথম কি ডাটা দিয়া আছে এখিনি লিখি লোৱা given ইয়াত বেছি একো নাই ঠিক আছে -3 প্ৰথম পদ a -3 নরমাল d = কিমান হ'ব চোৱা -1/2 এইটোৰ পৰা এইটো মাইনাস তো ইয়াতে এটা খেলি মেলি দেখা যায় কি যে ইয়াতে এডাল মাইনাস আছে কিন্তু ইয়াত এডাল আৰু এক্সট্ৰা মাইনাস আছে এই বস্তুটো যাতে চকুত পৰে ঠিক আছে তো মাইনাস -3 ইকুয়াল টু -1/2 আৰু -3 ঠিক আছে ইকুয়াল টু কি হ'ব এটা চোৱা 2 3 টল একো নাই মানে 1 এটা আছে তো 2 আৰু 1 ৰ লসাগু কি হ'ব 2 হ'ব তো 2 এৰে 2 যদি ডিভাইড কৰো 1 বাৰ যাব 1 * 1 -1 প্লাস 2 তলত আছে 1 এৰে 2 যদি ডিভাইড কৰো 2 বাৰ যাব আৰু 2 ৰে 3 মাল্টিপ্লাই কৰিলে 2 3 6 হ'ব ঠিক আছে কি হ'ব 2 আৰু মাইনাস আহিব 6 ৰ 1 গলে -5/2 ঠিক আছে ডিৰ মান পাই গলা এতিয়া কি বুলি কৰিছে 11তম পদ মানে হৈছে therefore a11 = what therefore no sorry a11 = what now therefore a11 = কি হ'ব a + 10d 11 or 1 কমাই দিবা আৰু d ঠিক আছে নেক্সট স্টেপত কি হ'ব চোৱা a11 = এৰ মান আছে -3 + 10 * d ৰ মান কিমান আছে -5/2 এতিয়া চোৱা এই 2 ৰে 10 ক কেইবাৰ যাব 5 বাৰ আমি কাটি দিব পাৰিম ঠিক আছে তো a11 = -3 + a -5 * 5 ঠিক আছে = -3 - 5 5 = 25 ওকে তো ইয়াত কিমান হল আমাৰ এক সেকেন্ড না ইয়াত এটা গণ্ডগোল হৈছে সো ইয়াত 6 ৰ আগত প্লাস চিন আছে না তো ইয়াত কি হ'ব আমাৰ প্লাস চিন হৈ যাব তো প্লাস চিন হলে এটো 5/2 হ'ব ঠিক আছে ইয়াত মাইনাসটো নাহে এটো প্লাস হৈ যাব ঠিক আছে তো কি হ'ব মাইনাসটো ইয়াত নাহে কিয় নাহে -1 টো সৰু সংখ্যা তো সৰু সংখ্যাৰ আগত তো মাইনাস চিন হ'ব নোৱাৰে তো এটো কি হ'ব প্লাস মানে ডাঙৰ সংখ্যাৰ আগত যি চিন থাকে হেটোই হয় ঠিক আছে 5/2 হৈ গল তো ইয়াত কিমান হ'ব এটো প্লাস হ'ব 25 ৰ পৰা যদি 3 গুছি যায় কিমান থাকিব যদি 25 ৰ পৰা 3 গুছি যায় 22 থাকিব আৰু আমাৰ এটো आंसर আছিল আৰু এটো आंसर তোমালোকৰ আছে বি নম্বৰ অপচনটো তো आंसर হৈ যাব আমাৰ বি ঠিক আছে তো বি নম্বৰ आंसरটো তোমালোকে সিলেক্ট কৰি লব পাৰা ঠিক আছে তো আজি ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিবা আৰু আগৰ আমাৰ 2 ৰ পৰা 3 ৰ পৰা যিখিনি কোৱেশ্চন আছে আমি নেক্সট ভিডিওত কন্টিনিউ কৰিব ট্ৰাই কৰিম ঠিক আছে তো ভালদৰে পঢ়ি থকা পৰীক্ষালৈ বেছি দিন নাই আৰু এটো ইজি চেপ্টাৰ হয় এটো চেপ্টাৰৰ হেই যেতিয়া হ'ব লাষ্ট ভিডিও যেদিনা দিম হিদিনা মই তোমালোকৰ কাৰণে কিছুমান কমন কোৱেশ্চন MCQ প্লাস লং কোৱেশ্চন কিছুমান কমন টাইপৰ সিলেক্ট কৰি দিম ঠিক আছে এটো তোমালোকৰ ভিডিওটো যেতিয়া মোৰ মানে চেপ্টাৰটো হেগ হ'ব তেতিয়াও দিম আৰু পৰীক্ষাৰ আগেও দিম আৰু তোমালোকক কও যে জাননীৰ বাবে যে আমাৰ এটা WhatsApp গ্ৰুপ আছে যত মানে এক্সট্ৰা গাইড কৰা হয় তো যদি তোমালোকে বিচাৰা তো হে WhatsApp গ্ৰুপটো জয়েন হ'ব পাৰিবা তলত ডেসক্ৰিপচনত লিংকটো দিয়া আছে আৰু গ্ৰুপটোৰ কথা মই কৈছো কিয় যে তাত আমাৰ কিছুমান এক্সট্ৰা গাইডেন্স পাবা তোমালোকে ঠিক আছে আমাৰ পৰা এক্সট্ৰা গাইডেন্স কিছুমান পাবা কিছুমান তোমাৰ কোৱেশ্চনৰ টাইপত মানে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ যেনেকৈ টাইপত আহে হেনেকৈ টাইপত কিছুমান কোৱেশ্চন আমি টাইপ কৰিছো ঠিক আছে যদি লাগে তোমালোকে গ্ৰুপটোত জয়েন হ'ব পাৰিবা তাত তোমালোকক গোটেইখিনি কথা কোৱা থাকিব কোড কেনেকৈ কি কৰিব লাগে ঠিক আছে যদি ইচ্ছা কৰা তো WhatsApp গ্ৰুপটোৰ লিংক তলত দিয়া আছে জয়েন কৰি লবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও